মোৰ হাতত আজি এখন জাননী আহি পৰিছে। আপোনালোক যিসকলে অৰুণোদয় আঁচনি 3.0 বাবে আবেদন কৰিব, আপোনালোকৰ বাবে এখন জাননী আহিছে। এই জাননীখন আজি সম্পূৰ্ণকৈ আলোচনা কৰিম। আৰু এটা কথা মনত ৰাখিব, এই চেনেলত আপোনালোকে কোৱালিটিৰ সৈতে ভিডিঅ' পাব। আপোনালোকক কোনো এনেকুৱা ধৰণে নুবুজায়, এনেকুৱা ধৰণে ফৰ্ম ওলাই আনি আপোনালোকক নুবুজায়, কাৰণ এই চেনেলত যিহেতু মই কোৱালিটিৰ সৈতে আপোনালোকক ধুনীয়াকৈ সকলো ধৰণৰ হেল্প কৰিবলৈ চেষ্টা কৰোঁ। আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে, সেই হোৱাটছএপ গ্ৰুপত আমাৰ টিম আছে। টিমে আপোনালোকক সম্পূৰ্ণকৈ সহায় সহযোগিতা আগবঢ়াব। কাৰ কি অসুবিধা আছে সকলোবিলাক আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাই আছে, কিন্তু আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন হোৱা নাই। সকলোৱে হোৱাটছএপ গ্ৰুপটোত জইন হৈ লওক, কাৰণ হোৱাটছএপ গ্ৰুপত জইন হ'লে আপোনালোকক কেনেকুৱা ধৰণে সহায় কৰিব লাগে, কি এপ্লিকেশ্যন লিখিব লাগিব, সকলোবিলাক আমি আপোনালোকক সহায় কৰিম। আৰু এই কথা যিহেতু মই কৈছোঁ আপোনালোকক ভিডিঅ'ৰ আগত, আপোনালোকে মোক স্ক্ৰীনশ্বট মাৰি দি দিব যদি ভিডিঅ'টো চাই আৰু যদি আপোনালোকক সহায় নকৰোঁ। বহুত ধৰণৰ এনেকুৱা মহিলা আছে, কোনোবা বিধৱা মহিলা আছে, কোনোবা হেণ্ডিকেপ আছে, তেওঁলোকৰ বিভিন্ন ধৰণৰ অসুবিধা আছে। কাৰোবাৰ চাৰ্টিফিকেট নাই, কাৰোবাৰ ৰেচন কাৰ্ড নাই, তেওঁলোকে কিছুমান এপ্লিকেশ্যন লিখিব লাগিব। আৰু সেই এপ্লিকেশ্যনবিলাক আমি হোৱাটছএপ গ্ৰুপত ধুনীয়াকৈ আলোচনা কৰিম। আৰু আপোনালোকক মই লিখি দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আপোনালোকে কেৱল মাথো আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যিটো হোৱাটছএপৰ লিংক আছে, সেই গ্ৰুপত আপোনালোকে জইন হৈ লওক, লিংকত ক্লিক কৰি। আৰু এটা কথা মনত ৰাখিব, এতিয়া আপোনালোকে গাঁও সভালৈ নিজৰ মুখখন লৈ গ'লে নহ'ব। আপোনালোকে কিছুমান এতিয়া নিয়ম ফ'ল' কৰিব লাগিব। আপোনালোকে হয়তো ইউটিউবত এইটো প্ৰথম ভিডিঅ' পাইছে, এনেকুৱাকৈ দেখুওৱা ভিডিঅ'। আপোনালোকক মই এইখনত কি আছে সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাই দিম। আপোনালোকে ধৈৰ্য ধৰক, কিছুমান কথা প্ৰথমতে জানি ল'ব লাগিব। যদি আপুনি সুধা মুখে আপুনি পঞ্চায়তত যায়, যি গাঁও সভা আপোনালোকে দেখিছে, অৰুণোদয় 3.0 গাঁও সভাত আপোনালোকক কি কোৱা হ'ব, কেনেকুৱা ধৰণে আপোনালোকে প্ৰস্তুতি চলাব এতিয়াৰে পৰা। আজি বহু সংখ্যক মানে গাঁও পঞ্চায়তৰ লোকক এতিয়া গুৱাহাটীলৈ মতা হৈছে। হয়তো আজি আপোনালোকৰ ফৰ্মবিলাক আহিব গাঁও পঞ্চায়তলৈ, আৰু কিছুমান ঠাইত হয়তো এতিয়া মানে আৰম্ভ হৈছে। প্ৰায়ভাগৰ মানে আজিৰ দিনটোত প্ৰায়ভাগ সদস্যক মতা হৈছে গুৱাহাটীলৈ। গুৱাহাটীত হয়তো ফৰ্মবিলাক দিব পাৰে। জানিব পৰা গৈছে এটা মানে গোপন সংস্থাৰ পৰা এই কথাটো, এটা গোপন মানে আমাৰ সংস্থা আছে, সেই সংস্থাটোৰ পৰা কিছু তথ্য আমি লাভ কৰিছোঁ। গতিকে যেতিয়াই নেকি ফৰ্ম আহিব মই আপোনালোকক ওলাই এনেকৈ দেখুৱাই দিম। আৰু এতিয়া বৰ্তমান সময়ত আপোনালোকে অৰুণোদয় 3.0 যি গাঁও সভা থাকিব, গাঁও সভাত গ'লে আপোনালোকে কি নিয়ম মানি চলিব লাগিব, কি লৈ যাব লাগিব, কেনেকুৱা ধৰণৰ আপোনালোকৰ ব্যক্তিৰ নাম বাদ পৰিব বা আপোনালোকে যাব নালাগে, কোনসকল যাব লাগিব, সকলোখিনি তথ্যই আজিৰ এই ভিডিঅ'ত মই দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে ময়ে টেক মিঠু, আমাৰ টেক মিঠু চেনেলটোত প্ৰায় 2,30,000 মান ছাবস্ক্ৰাইবাৰ আছিল। চেনেলটো হেক হৈ গৈছে। কোনোবা অসৎ ব্যক্তিয়ে চেনেলটো হেক কৰি বেয়া ভিডিঅ' দিছিল। তাত দিয়াৰ ফলত আমাৰ চেনেলটো হেক হ'ল। হেক হোৱাৰ ফলত আপোনালোকে এই ভৰালিচ ইনফো চেনেলত নতুন নতুন নটিফিকেশ্যনবিলাক এতিয়াৰে পৰা লাভ কৰিব। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকক এইবাবে কৈছোঁ, ইয়াত কোৱালিটিৰ সৈতে বিভিন্ন ধৰণৰ আঁচনিৰ ভিডিঅ' আপলোড কৰা হয়। গতিকে আহক আমি এই যিখন আপোনালোকৰ জাননী আহিছে, জাননীখনত কি আছে স্পষ্টকৈ আলোচনা কৰিম। আৰু যদি আপোনালোকে কিবা নেজানে তেন্তে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, হোৱাটছএপত আমাক সুধিব। আপোনালোকক যেনেকৈ নহওক মই প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকক মই সহায় কৰিম। কাৰণ আগতে বহু সংখ্যক হিতাধিকাৰীক মই অৰুণোদয় আঁচনি পোৱাত সহায় কৰিছোঁ। গতিকে চকু মুজি থাকক, আমাৰ লগত সংযুক্ত হৈ থাকক, চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি কিবা এটা জানিব পাৰে বা যদি কিবা এটা আপুনি পায় আমাৰ পৰা, তেন্তে নিশ্চয় আপোনালোকে এই কামটো কৰিব। গতিকে আহক, যদি ভাল লাগে তেতিয়াহে ছাবস্ক্ৰাইব কৰিব। ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰি ল'ব আৰু শ্বেয়াৰ কৰিব বহুত। আহক এতিয়া আৰম্ভ কৰিছোঁ। এই ফৰ্মখনত কি আছে সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া চাব আপোনালোকে অৰুণোদয় 3.0 গাঁও সভা আপোনালোকে দেখিছে এইখন। ইয়াত আপোনালোকে দেখিছে কোনে আবেদন কৰিব পাৰিব, কোনে কোনে আবেদন কৰিব পাৰিব গুৰুত্ব সহকাৰে আপোনালোকে চাই ল'ব। মই আপোনালোকক জনাইছোঁ, বিধৱা, অবিবাহিত, 45 বছৰ বয়সৰ ঊৰ্ধৰ, বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলা, আপোনালোকৰ বয়স প্ৰায় 45 বছৰ হ'ব লাগিব। বিধৱা, অবিবাহিত বা বিবাহ বিচ্ছেদ, যাক স্বামীয়ে এৰি গৈছে, তেনেকুৱা ধৰণৰ মহিলাৰ আপোনালোকৰ বয়সটো 45 বছৰ বয়সৰ ঊৰ্ধৰ হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। প্ৰথমটো আপোনালোকে টপিক নিশ্চয় বুজি পালে। ইয়াত যদি আপোনালোকে কিবা বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, ধৈৰ্য সহকাৰে চাব যদি অৰুণোদয় আঁচনিৰ 1250 টকাকৈ লাভ কৰিবৰ ইচ্ছা আছে। তাৰপিছত আপোনালোকৰ তৃতীয় লিংগ বুলি কওঁতে হিজিৰা, আপোনালোকে ট্ৰেন্সজেণ্ডাৰ গমে পায়, এইটো আৰু মই কোৱাৰ প্ৰয়োজন নাই, তেওঁলোকে পাব, তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হৈছে।
তাৰপিছত আপোনালোকৰ লিংগ নিৰ্বিশেষ দিব্যাংগ ব্যক্তি অৰ্থাৎ দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন 2013 অনুসৰি ইয়াত আপোনালোকৰ মনত ৰাখিব এই যিটো আপোনালোকৰ টপিক দিব্যাংগ ব্যক্তিসকলৰ ইয়াত আপোনালোকৰ সাৰ্টিফিকেটখন লাগিব এইটো মানে আপোনালোকৰ 2013 অনুসৰি বুলি যে দিছে ইয়াত সাৰ্টিফিকেটখন আপোনালোকৰ লাগিব তেতিয়াহে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব নিশ্চয় বুজি পালে নেক্সট আমি 4 নম্বৰ অপচনটোৰ পিনে আহিছো 4 নম্বৰ অপচনটোত আপোনালোকে মনত ৰাখিব চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা ৰোগীয়া মহিলাই এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব যদি কোনোবা প্ৰাইভেট বৃদ্ধাশ্ৰমত থকা আইতা আছে তেওঁলোকে কিন্তু নোৱাৰিব কেৱল পাৰিব চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা বৃদ্ধাখিনিয়ে বা ৰোগীয়া যিবিলাক মানে মহিলাৰ বেমাৰ হৈ থাকে বেমাৰ আজাৰ হৈ থাকে এনি টাইম তেওঁলোকে পাৰিব আৰু ইয়াত সাৰ্টিফিকেট দিব লাগিব মানে বৃদ্ধাশ্ৰমত থকাটো মনত ৰাখিব তাৰ পিছত আমি আহিছো নেক্সট টপিকৰ পিনে নেক্সট টপিকত কৈছে পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ অৰ্থাৎ ব্ৰেকেটত লিখিছে চাওক 60 বছৰ বয়সৰ ঊৰ্ধ্বৰ অৰ্থাৎ 60 বছৰ বয়সৰ ওপৰৰ যিখিনি ব্যক্তি আছে সেই ব্যক্তিখিনিও মানে কি অথবা দিব্যাংগ হলে তেনে ঘৰৰ মহিলাই এই আঁচনি লাভ কৰিব অৰ্থাৎ পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী অৰ্থাৎ আপুনি যদি পৰিয়ালৰ মানে ইনকাম কৰা একমাত্ৰ ব্যক্তি হলে আপোনালোকে যদি আপোনাৰ 60 বছৰ হৈ গৈছে তেন্তে আপোনালোকে এই মানে কি আঁচনিটোত পৰিব এই আঁচনিটোৰ বাবে আবেদন কৰিব পাৰিব বা আপুনি যদি দিব্যাংগ তেতিয়াও মানে আপুনি এই আঁচনিটোৰ মানে হিতাধিকাৰী হ'ব পাৰিব ইয়াত মানে বহুতে মোক কোৱেশ্চন কৰি আছিল 60 বছৰৰ ঊৰ্ধ্বৰখিনিয়ে কৰিব পাৰিবনে নাই 60 বছৰৰ ঊৰ্ধ্বৰখিনিও কৰিব পাৰিব অৰুণোদয় আঁচনিত কোনো এনেকুৱা ধৰণৰ সীমিত বয়স এতিয়ালৈকে ধাৰ্য কৰা নাই আপোনালোকে যদি গুগলত সাৰ্চ কৰিলে গম পাব সকলোখিনি নেক্সট আমি আহিছো ইয়াত কৈছে যে HIV থেলাছেমিয়া তাৰ পিছত আপোনালোকৰ হিমোফিলিয়া তাৰ পিছত সেৰিব্ৰেল পালসি তাৰ পিছত কুষ্ঠ অটিজম স্পেক্ট্ৰাম তাৰ পিছত এই বিকাৰগ্ৰস্ত আক্ৰান্ত ৰোগী থকা পৰিয়ালৰ মহিলাই কিন্তু এই আঁচনিত পৰিব যদি HIV আছে থেলেচিয়া আছে আপোনালোকে ধুনীয়াকৈ এবাৰ পঢ়ি ল'ব এই বস্তু কেইটা এই বেমাৰ কেইটা যদি আছে এই বেমাৰ কেইটা থাকিলে নিশ্চয় আপোনালোকৰ মানে কি ঘৰত এই যিটো আঁচনি এই আঁচনিটো লাভ কৰিব মহিলাই আৰু মহিলাৰহে থাকিব লাগিব এই বেমাৰটো পুৰুষৰ থাকিলে নহব তাৰ পিছত আপোনালোকৰ আশ্ৰয়হীন মহিলা বুলি ক'লে আপোনালোক যিবিলাক মানে কি ধৰক ঘৰবাৰী নাই তেওঁলোকে সেই মহিলাখিনিয়ে এই আঁচনিটোৰ অগ্ৰাধিকাৰ পাব তাৰ পিছত ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা ভিক্ষা যিবিলাকে খুজি আছে ভিক্ষা খোজা মহিলাখিনিও এই আঁচনিটোত পৰিব তাৰ পিছত অন্ত্যোদয় অন্ন যোজনাৰ মহিলা হিতাধিকাৰী অন্ত্যোদয় অন্ন যোজনা আপোনালোকক মই কোৱাৰ প্ৰয়োজন নাই নিশ্চয় আপোনালোকৰ ৰেচন কাৰ্ড আছে আপোনালোকে জানে নেক্সট কৈছে মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম হোৱা মহিলাৰ ইয়াত আপোনালোকৰ কৈছে যে 2 লাখ টকাতকৈ যিসকল মহিলাৰ বাৰ্ষিক উপাৰ্জন কম অৰ্থাৎ ঘৰৰ বা হাজবেণ্ডৰ 2 লাখ টকাতকৈ কম হয় তেওঁলোকে কিন্তু এই আঁচনিত অগ্ৰাধিকাৰ পাব বা তেওঁলোকে আবেদন কৰিব পাৰিব এই কথাখিনি আপোনালোকক কোৱা হ'ব গাঁও সভাত কোৱা হ'ব এই বস্তু কেইখন আপোনালোকক হয়তো দিয়া হ'ব বা বেনাৰত ধুনীয়াকৈ তেওঁলোকে লিখি থব আপোনালোকক এই কথাখিনি বুজাই ক'ব তেওঁলোকে তাৰ পিছত আহিব আপোনালোকৰ কোনে কোনে আবেদন কৰিব নোৱাৰে এতিয়া নোৱাৰাখিনিৰ কথা মই ক'ম যদি আপোনালোকে আগতে পাই আছিল এই যিকেইটা নোৱাৰা ক্যাটেগৰী আছে ইয়াৰ ভিতৰত যদি আপুনি পৰে আপুনি কিন্তু আবেদন কৰিব নোৱাৰিব বা আপোনাৰ নামটো ক্যান্সেল হৈ যাব এতিয়া মনত ৰাখিব সাংসদ বিধায়ক মুখ্য কাৰ্যবাহী সদস্য প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়ালে এই আঁচনিৰ পৰা বঞ্চিত হ'ব নাপায় যদি আপোনাৰ ঘৰত সাংসদ আছিল কোনোবা বিধায়ক আছিল এক্সএমএলএ হলেও কিন্তু নাপায় এইটো মনত ৰাখিব তাৰ পিছত আহিব দ্বিতীয়তে পঞ্চায়তৰাজী প্ৰতিষ্ঠান নগৰীয়া স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি অৰ্থাৎ VCDCৰ বৰ্তমানৰ সদস্যৰ পৰিয়ালে এই আঁচনিৰ পৰা বঞ্চিত হ'ব নিশ্চয় বুজি পাইছে বুজি নাপালে কমেন্ট কৰিব আমাক ধুনীয়াকৈ সুধিব হোৱাটছএপ গ্ৰুপ আছে কমেন্ট সেকশন আছে আমি সকলোতকৈ আগতে আমি ৰিপ্লাই কৰো আপোনালোকক এই কথাটো মনত ৰাখিব আৰু বহু সংখ্যক ইউটিউব চেনেল আছে সেইবিলাকে কিন্তু আপোনালোকক ৰিপ্লাই নকৰে আমি আপোনালোকক যেহেতু কৈছো প্ৰত্যেকটা কমেন্টৰ আমি ৰিপ্লাই দিম আগৰ ভিডিওটো আমি দিছো আৰু আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যিকোনো ধৰণে আপোনালোকক সহায় সহযোগিতা কৰি যাম কিন্তু ইমানখিনি কষ্ট হৈছে ভিডিওটো বনাওতে আপোনালোকে যদি লাইক কৰা নাই এতিয়ালৈকে ভিডিওটোত লাইক কৰিব কাৰণ আপোনালোকৰ লাইক এটা আমাক ভিডিও বনাবলৈ উৎসাহিত কৰে আপোনালোকক সহায় কৰিবলৈ উৎসাহিত কৰে এতিয়া আমি আগবাঢ়িছো নেক্সট টপিকলৈ চিকিৎসক অভিযন্তা অৰ্থাৎ ইঞ্জিনিয়াৰ তাৰ পিছত আপোনালোকৰ স্থাপত্যবিদ তাৰ পিছত চাৰ্টাৰ্ড একাউন্টেন্ট আৰু বেংক বিষয়াৰ উকিলৰ পৰিয়ালে এই আঁচনিৰ পৰা
বঞ্চিত হ'ব। এনেকুৱা ধৰণৰ যদি কোনোবা বিষয়া আছে আপোনাৰ আৰু আপুনি যদি সেই বিষয়াসকলৰ পত্নী, আপুনি কিন্তু এই আঁচনিৰ পৰা বাদ পৰিব। তাৰ পিছত আহিব বিশ্ববিদ্যালয়। মই এই কথাটো কৈছোঁ, বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়াল বা ঠিকাভিত্তিক অস্থায়ী শিক্ষকক সামৰি এই আঁচনিটোৰ পৰা বঞ্চিত হ'ব। কোনোবা যদি এনেকুৱা ধৰণৰ মানে কাম কৰা ব্যক্তিৰ মহিলা আছে বা ঘৈণীয়েক আছে, তেওঁলোকে যদি সোমাই আছিলে এই আঁচনিত, তেওঁলোকৰ নাম বাদ পৰিব আৰু তেওঁলোকে নতুনকৈ আবেদন কৰিব নোৱাৰে। আৰু এটা কথা মনত ৰাখিব, যিসকল মহিলা থাকে এই কৰ্মচাৰী বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিকৰ, সেই মহিলাও যদি পাই আছিল বা ঠিকাভিত্তিকো যদি হয় তেওঁলোকৰ পোষ্টবিলাক, তেওঁলোকৰো নামবিলাক এতিয়া বাদ পৰিব। তাৰপিছত আহিব অংগনবাদী কৰ্মী, মধ্যাহ্ন ভোজন কৰ্মী, আশা কৰ্মী বা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে ধৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়ালে এই আঁচনিৰ পৰা বঞ্চিত হ'ব। আৰু ইয়াত মই বুজাই দিয়াৰ প্ৰয়োজন নাই বুলি ভাবোঁ। এতিয়া আমি নেক্সটটো টপিকলৈ আহিছোঁ। আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী, উদ্যোগী, দোকানী, বেপাৰীৰ পৰিয়ালে কিন্তু এই আঁচনিত নপৰিব। অৰ্থাৎ ইনকাম টেক্স যোনে পে' কৰে, ইনকাম টেক্স পে' কৰা ব্যৱসায়ী বা দোকানীৰ পৰিয়ালৰ যি মহিলা আছে তেওঁলোকে এই আঁচনিত নপৰিব, বা যদি আগতে পাইছিল নামবিলাক কাট খাই যাব। তাৰ পিছত আহিব ভূমি অধিকাৰী, অৰ্থাৎ ইয়াত ব্ৰেকেটত দিছে ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে পৰিয়াল। এই কথাটো আপোনালোকে যদি বুজি নাপায় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, মই আপোনালোকক বুজাই দিম। আৰু এই কথাটো এইবাবে বুজাই দিয়া নাই, আপোনালোকে যিসকলে কমেণ্ট কৰিব তেওঁলোককহে মই ক'ম, কাৰণ ইয়াত এটা কাৰণ আছে, সেই কাৰণটো ধুনীয়াকৈ আপোনালোকক মই বৰ্ণনা কৰি দিম। এতিয়া নেক্সট টপিকটো আহে চাৰিচকীয়া মটৰ বাহন থকা পৰিয়াল। চাৰিচকীয়া মটৰ বাহন থকা পৰিয়াল বুলি কওঁতে আপোনাৰ ঘৰত যদি মাৰুতি গাড়ী আছে, ট্ৰেক্টৰ আছে, তেনেকুৱা ধৰণৰ যদি বাহন আছে, আপুনি কিন্তু এই আঁচনিৰ পৰা বাদ পৰিব। তাৰপিছত আহে অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা 3.0 ধনৰাশিৰ সম পৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়ালে এই আঁচনিত নপৰিব। আপোনালোকে এই কথাখিনি এবাৰ ভালদৰে পঢ়ি চাব, ভিডিঅ'টো পোষ্ট কৰি এবাৰ পঢ়ি চাব, বুজি পাব নিশ্চয়। তাৰ নেক্সট অৰ্থাৎ শেষত কৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত আপোনালোকৰ অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ আয় থকা পৰিয়ালে এই আঁচনিৰ এপ্লাই কৰিব নোৱাৰিব বা আবেদন কৰিব নোৱাৰিব। গতিকে আপোনালোকে এই সকলোবিলাক তথ্য যদি জানি আপোনালোকে ভাল পালে, আপোনালোকে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপুনি আপোনাৰ বন্ধুবৰ্গলৈ। কাৰণ মোৰ সৈতে, আপোনাৰ সৈতে যদি কোনোবাই এই আঁচনিটোত আবেদন কৰি উপকৃত হয়, তেন্তে আপোনাৰ এটা কিমান ভাল লাগিব বা মোৰো ভাল লাগিব আপোনালোকে নিশ্চয় জানে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শেষত এইটোৱে ক'ম। আৰু মানে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰিব। এইখিনিয়ে আছিল, ধন্যবাদ, জয় অসম।